সকলোকে পোনপ্ৰথমে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ। আৰু এয়া আমাৰ মামাৰ ঘৰৰ ভণ্টি, আজি ভণ্টিৰ জোৰণ আছে, সেয়েহে আহি গ'লোঁ আমাৰ মামাহঁতৰ ঘৰলৈ। আৰু আপোনালোকক জোৰণৰ কিছুমান নীতি নিয়ম আপোনালোকক ভিডিঅ'টিৰ মাজে মাজে অলপকৈ দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। দৰাঘৰীয়া আলহী গতিকে আমি আহি গ'লোঁ দৰাঘৰীয়া আলহীক আদৰিবলৈ আৰু প্ৰাৰ্থনা কৰি দৰাঘৰীয়া আলহীক আদৰি আনিলোঁ। আৰু ধেৰ মানুহ হৈছে যথেষ্ট। আৰু এনেকৈয়ে ৰভা তলতে আলহীক বহিবলৈ দিয়া হ'ল। দৰাঘৰীয়া আলহী যথেষ্ট আহিছে আৰু ইয়াতে চাহ জলপান সকলো দিয়া হ'ল। আৰু এয়া মাহীয়েক সৌজাক আৰু এয়া কইনাক এনেকৈ গাত চেলেং কাপোৰ দি উলিয়াই দিবলৈ হ'ল। আৰু চাওকচোন ছোৱালীজনী কেনেকৈ মাকে উলিয়াই আনিছে, মূৰতে চেলেং কাপোৰখন ঢাকি কান্দি উলিয়াই দিছে। আৰু এনেকুৱা সময়তে বহুত দুখ লাগে, নহয়নে বাৰু? ইয়াত মানে পাতিত বহাৰ আগতে কইনাই সেৱা কৰি লৈছে আৰু ইয়াত বহাৰ পাছতে দৰা ঘৰৰ পৰা যিবিলাক অলংকাৰ দি থৈছে আৰু বস্তু পাতি সকলোখিনি এতিয়া পিন্ধাব। কেনেকৈ আপোনালোকে চাই থাকিব। আৰু এই আহি গ'ল কইনাৰ শাহুৱেক, মানে দৰাৰ মাকে এতিয়া মানে ফুট দিব আৰু অলংকাৰবিলাক পিন্ধাব, সজাব। আৰু আৰু কইনাক সজাবৰ কাৰণে দৰাৰ মাকে আৰু কইনাৰ মাকে মূৰত তেল দি এতিয়া দৰাৰ মাকে তামোলটো ধৰিছে আৰু কইনাৰ মাকে তেল দিছে। আৰু এনেকৈ দুয়োগৰাকীয়ে মূৰত তেল ঢালি তাৰপিছতে দৰাৰ মাকে সজাব। আৰু আৰু কইনাক শাহুৱেকে ফুট দিওঁতে বোলে নাকতে পৰিলে। চাওকচোন, মোহাৰিবলৈ দিয়া নাই, নাকত সেন্দুৰ পৰিলে বোলে দৰা ঘৰৰ সকলোৰে মৰমৰ হয়। কথাটো বাৰু হয়নে? আপোনালোকেও কমেণ্ট কৰি জনাবচোন।
কইনা সজোৱা হৈ গ'ল, কেনেকুৱা লাগিছে কইনা সজোৱা আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই। আৰু ইয়াতে মানে যিবিলাক নীতি নিয়ম মানে আছিলে সকলোখিনি কৰা হৈ গ'ল। আৰু আহিলে এইবাৰ ৰভাতললৈ, ৰভাতলত মানে ভকতক সেৱা কৰিবলৈ ইয়াতে মানে যিমান আছে ভকতসকল আইসকল সকলোকে ইয়াতে মানে তামোল দি সেৱা কৰিব। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবিভৱ মাধৱৰ প্ৰসাদ মিলয় কৃষ্ণৰ কৃপাত জনা সংসাৰ হয় এহি মানে গীতাৰ নিৰ্ণয় এহি মানে গীতাৰ নিৰ্ণয় এহি মানে গীতাৰ নিৰ্ণয় সেই প্ৰভু জনাৰ্দন দুৰ্গতি নন্দন কুঞ্জীৰ প্ৰতি চৰণত কি হৈ বিহাৰী নোহোৱা হ'ব সেই প্ৰভু এই কইনাগৰাকীৰ আজি বৰৰ গৃহৰ পৰা কইনাগৰাকীলৈ যেনেকৈ ৰামচন্দ্ৰই আই মাতৃ সীতাদেৱীলৈ অলংকাৰ পঠাইছিল বয় বস্তু পঠাইছিল আজি সেই বৰৰ গৃহৰ পৰাও বৰে সেই সম্পদ পঠালে আৰু সেই সম্পদ আনি ভকত ভাগৱতে তথা আই মাতৃসকলে সেই কইনাগৰাকীক প্ৰেৰণ কৰালে। প্ৰেৰণ কৰোৱাৰ শেষত ভকত ভাগৱতৰ এই কইনাগৰাকীয়ে ৰাসকলৰ জীৱনৰ সময় খবৰ সেৱাভাগ নিবেদন কৰিছে। এই সেৱাভাগ ভকত ভাগৱতে অকপটভাৱে গ্ৰহণীয়াপূৰ্ণ কৰিব। অকপটভাৱে গ্ৰহণীয়াপূৰ্ণ কৰি ৰাসকলৰ গাৰ্হস্থ জীৱন দাম্পত্যমৰ জীৱন সুখময় হ'বৰ হেতুকে আপোনা হবে ওচৰে জয় দিব। আৰু দেওবাৰ দিনটো ৰাসকলৰ বিবাহৰ দিন আয়োজন কৰিছে। বৰেও আহি সেই কইনাগৰাকী অৰ্থাৎ লক্ষী স্বৰূপা কন্যাগৰাকী বিষ্ণুস্বৰূপা বৰে আহি গ্ৰহণ কৰিছিল। এই গ্ৰহণৰ টাইমত যদি সময়ত দুগৰাকী অপৰাধজনিত লগা আছে অপৰাধখিনি পৰীক্ষা কৰি ভগৱন্তই কৃপা কৰিব। ল'ৰাসকলৰ যুগ্ম জীৱন সময় খবৰ লগতে ভগৱন্তই ঈশ্বৰৰ তেনেকুৱা আমি লাভ লাগিব পাৰোঁ।